ভোগালীৰ বতৰত এখন পাচলিৰ বজাৰলৈ যাওঁ বলক। প্ৰতি কেজি ফুলকবিৰ পাইকাৰী দাম 1ৰ পৰা 3 টকা, প্ৰতি কেজি বিলাহীৰ পাইকাৰী দাম 8 টকা, প্ৰতি কেজি মটৰৰ পাইকাৰী দাম 20ৰ পৰা 22 টকা, প্ৰতি কেজি বেঙেনাৰ পাইকাৰী দাম 1 টকা। প্ৰতি কেজি বেঙেনাৰ দাম এতিয়া ধৰক 1 টকাও নহয়, 70 কেজি 80 কেজি বেগ হয় আৰু তাৰ দাম 50 টকাৰ পৰা 60 টকা এটা বেগত দাম হয়। ফুলকবি সেম, ফুলকবি 2 টকা 3 টকা 1 টকা কেজি, এতিয়া 8 টকা কেজি, আৰু ৰঙালাও 3 টকা কেজি, এনেকুৱা অৱস্থা। মটৰ এতিয়া আপোনাৰ 20 টকাৰ পৰা 22 টকা 25 টকা এনেকুৱা আছে। সেয়েহে এতিয়া এনেদৰে গৰুক খুৱাবলগীয়া হৈছে উৎপাদিত ফচল। যি সময়ত গুৱাহাটী মহানগৰীত পাচলি বিচাৰি ৰাইজে জেপৰ ধন খৰচ কৰিবলগীয়া হৈছে, সেই সময়ত ঢিঙত এনেদৰে উৎপাদিত পাচলি গৰুক খুৱাইছে কৃষকে, কাৰণ দাম নাই। কিন্তু এতিয়া দামটো যেহেতু একেবাৰে বেয়া হৈ গৈছে, দামটো নাই, গতিকে এতিয়া উল্টাকৈ হাতৰ পৰা গৈ আছে। গতিকে আমি এতিয়া খেতিবিলাক ভাঙি গৰুক খুৱাই আছোঁ। শুনি আচৰিত যেন লাগিছেনে? পিছে আচৰিত যেন লাগিলেও এয়া সঁচা। কিন্তু গুৱাহাটী মহানগৰীৰ বাবে এয়া আকৌ সপোনৰুৱা গোচৰ, কাৰণ এয়াই মহানগৰীৰ মহিমা। এই যে পাচলিৰ দাম আপুনি শুনিছে, এই পাচলিৰ দাম ঢিঙৰ পাইকাৰী বজাৰৰ, আৰু এই পাচলি আহি গুৱাহাটীত হয়হি 40ৰ পৰা 80 টকীয়া। ঢিঙৰ এটকীয়া ফুলকবি গুৱাহাটীত হয়হি 40 টকীয়া, 8 টকীয়া বিলাহী গুৱাহাটীত হয়হি 40 টকীয়া। গণেশগুৰি বজাৰত আপোনাৰ কিছুমানে 40 টকাও বেচে, কিছুমানে 30 টকাও বেচে, লিমিট নাই। এই দামে বেচে গণেশগুৰি বজাৰত 30 টকা। ৰঙালাও আমাৰ তাতে 30 টকাকৈ পৰে, এতিয়া আমি 40 টকা বেচোঁ কেজি। কেঁচা মটৰ আছে, কেঁচা মটৰ এতিয়া 50 টকা আছে কিলো। বিলাহী আপোনাৰ এতিয়া আমি 20-30 টকাকৈ বেচোঁ আমি কেজি। আলু বেচোঁ আপুনি এতিয়া 30 টকা বেচোঁ আলু। বন্ধাকবি আমি 20 টকা বেচোঁ কিলো। কিন্তু যিসকল কৃষকে এই পাচলিৰ খেতি কৰিছে, তেওঁলোকে আকৌ লাভ নকৰে ইয়াৰ উচিত মূল্য। ডিং বজাৰত এটা বেগ বেচিব লাগে আমাৰ 60 কেজি 70 কেজি বেগ বেচিব লাগে 60 টকা 70 টকা। গতিকে আমাৰ হাতৰ পৰা উল্টাকৈ আৰু 50 টকা যায়। নিজৰ পকেটৰ ধন খৰচ কৰিহে পাইকাৰী বজাৰলৈ সামগ্ৰী নিব লাগে বেপাৰীয়ে, কাৰণ মধ্যভোগী দালালৰ দপদপতিৰ বাবেই এতিয়া কৃষকে নাপায় উচিত মূল্য। দামটো আমি যি জানিব পাৰিছোঁ যে গুৱাহাটী বা অন্য ঠাইত চিটিবিলাকক দাম পূৰা আছে, কিন্তু মধ্যভোগীয়েহে তাৰ মুনাফা লুটি আছে। আমাৰ পৰা 1 টকা কেজি কিনি নি তেওঁলোকে ঠাইতেই বহি 10 টকা 11 টকা খুচৰা বেছি থাকে, আৰু ধৰক ইয়াৰ পৰা নি আপোনাৰ নগাঁও গুৱাহাটী এইবিলাকত নি আৰু উচ্চ দামত বিক্ৰী কৰে। ঢিঙৰ পৰা ৰফিকুল ইছলাম আৰু গুৱাহাটীৰ পৰা অভিলাষা বৰা, নিউজ লাইভ।